সপোন অনেক আশা আছো যে বুকুতে তোমাৰ পুনৰ আগমনলৈ সদায় মই আছো যে যিছু তোমাক জনাও প্ৰণাম তুমি যে কিমান যিছু তোমাক জনাও প্ৰণাম তুমি যে কিমান প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনালোকক অভিনন্দন জনালোঁ। পবিত্ৰ বাইবেলত মথিয়ে লিখা শুভবাৰ্তা 4 অধ্যায় 7 পদত এইদৰে লিখা আছে, প্ৰভু যীশুৱে তাক ক'লে, তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এই বুলি শাস্ত্ৰত লিখা আছে। প্ৰভু যীশুৰ বাপ্তিস্মৰ পাছত শয়তানে তেওঁক 40 দিন আৰু 40 ৰাতি পৰীক্ষা কৰি আছিল আৰু শেষত তেওঁক 3টা প্ৰমুখ পৰীক্ষা ল'লে। তাৰ ভিতৰত এইটো হ'ল দ্বিতীয় পৰীক্ষা, য'ত তেওঁ তেওঁৰ চৰিত্ৰক পৰীক্ষা কৰিলে, অৰ্থাৎ শয়তানে তেওঁক পবিত্ৰ নগৰলৈ লৈ গ'ল আৰু জেৰুচালেম মন্দিৰৰ কলচীৰ ওপৰলৈ লৈ গ'ল আৰু যীশুক ক'লে, আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয় তেনেহ'লে নিজকে তালৈ পেলাই দিয়ক, কিয়নো শাস্ত্ৰত এইদৰে লিখা আছে, তেওঁ নিজৰ দূতসকলক তোমাৰ অৰ্থে আজ্ঞা দিব আৰু তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব। যীশুৱে তাক ক'লে, তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এই বুলিও শাস্ত্ৰত লিখা আছে। আমাৰ লগত পাপৰ স্বভাৱ থকাৰ কাৰণে আমি ঈশ্বৰক বহু ধৰণৰ পৰীক্ষা লওঁ আৰু আমি ঈশ্বৰক কওঁ, যদি তুমি এইটো কৰিবা তেনেহ'লে মই এইটো কৰি নাইবা সেইটো কৰিম। কোৱা হয় যে আমি নিজৰ বেয়া গুণৰ দ্বাৰাই ঈশ্বৰৰ ধৈৰ্যৰ পৰীক্ষা লওঁ। আমাৰ পাপৰ কাৰণে ঈশ্বৰৰ পৰা পাবলগীয়া দণ্ড নৰকতহে আছে, কিন্তু সেই দণ্ডৰ পৰা আমাক বচাবলৈ প্ৰভু যীশু খ্ৰীষ্ট মনুষ্য জাতিৰ দণ্ডক নিজেই সহিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ উদ্ধাৰ আৰু পাপৰ ক্ষমা পাব পাৰে। যিজনে প্ৰভু যীশুত বিশ্বাস নকৰে তেওঁ প্ৰভু যীশুৰ উদ্ধাৰৰ পথক অমান্য কৰি ঈশ্বৰক অৱজ্ঞা কৰে আৰু নিজৰ বিনাশ বাছি লয়। আপুনিও প্ৰভু যীশুত বিশ্বাস কৰাৰ দ্বাৰা ঈশ্বৰক পৰীক্ষা কৰাৰ পৰা বাচিব পাৰিব আৰু উদ্ধাৰ পাব পাৰিব। সেয়েহে ঈশ্বৰলৈ আমাৰ প্ৰাৰ্থনা আছে।